আসনটোতো মই আগতেও কৈছোঁ যে আমি 4টা আসন বিচাৰিম। কোনকেইটা? আমাৰ যিকেইটা আসন আমাৰ জয়ী হোৱাৰ যথেষ্ট সম্ভাৱনা আছে, যিকেইটা জয়ী হোৱা চিট, যিকেইটাত জয় হোৱাৰ সম্ভাৱনা বেছি, সেইকেইটা চিটেই আমি বিচাৰিম। সেইটো কোৱা আছে, আগতেও কৈছোঁ, বাৰম্বাৰ কৈছোঁ, কোন 4টা য'ত আমি জয়ী হ'ব পাৰোঁ, মানে কোনকেইটা হ'ব পাৰোঁ, জয়ী হোৱাৰ য'ত সম্ভাৱনা আছে, আলোচনাৰ মাধ্যমেৰে হ'ব। কাৰণ সেইটোতো আৰু এটা যিহেতু মিত্ৰজোঁটত আছোঁ আৰু নিৰ্বাচনটো যিহেতু মিত্ৰজোঁটতেই হ'ব, গতিকে আলোচনাৰ মাধ্যমত হ'ব। এতিয়া কোনকেইটা চিট হ'ব, এতিয়া 12টা চিট আমি জয়ী হ'ম, 12টা চিট আমি দখল কৰিবৰ কাৰণে সক্ষম হ'ম। গতিকে 12টা চিটেই আমাৰ কাৰণে ভাল। এজিপিৰ চিটত আমি যিকোনো 4টা আমি ল'বৰ কাৰণে আমি চেষ্টা কৰিম। আমি 14টা সমষ্টিতে, লোকসভা সমষ্টিত আমি আমাৰ সাংগঠনিক স্থিতি সবল কৰিবই লাগিব। এইকাৰণেই কৰিব লাগিব, ধৰক বিজেপি নেতৃত্বৰ লগত আমাৰ আসনৰ ভাগ বতৰা হ'ল, আমিতো মিত্ৰজোঁটত আছোঁ। এতিয়া আমি কোকৰাঝাৰ সমষ্টি, ওদালগুৰি সমষ্টিৰো সাংগঠনিক স্থিতি সবল কৰিব লাগিব। এইকাৰণেই লাগিব যে আমি যদি যিহেতু আমাৰ মিত্ৰজোঁটত থাকিম, গতিকে আমি বিজেপিৰ কেণ্ডিডেট যদি উঠে, বিজেপিক আমি সহায় কৰিব লাগিব। এজিপিৰ কেণ্ডিডেট উঠিব, বিজেপিয়ে সহায় কৰিব লাগিব। UPPLৰ কেণ্ডিডেট উঠিব, আমি এজিপিয়ে সহায় কৰিব লাগিব, বিজেপিয়ে সহায় কৰিব লাগিব। তেতিয়াহে আমি 12খন চিট আমি দখল কৰিবৰ কাৰণে সক্ষম হ'ম। যিটো এতিয়া ভোটৰ পেটাৰ্ণ দেখিছোঁ, আমাৰ নগাঁও চিটটো আমাৰ কাৰণে কিন্তু বেয়া নহয়। নগাঁও লোকসভাটো এইবোৰ এতিয়া নগাঁও লোকসভাৰ চিটত মানে সংখ্যালঘু আৰু আমাৰ বৰ্ণ হিন্দুৰ যিটো কথা, সেইটোৰ ভোটৰ হেৰিটো খুব কম, মানে যিটো ৰেচিঅ'টো কিন্তু খুব কম। গতিকে ক'ব নোৱাৰি, মানে আমাৰ 14টা চিটৰ মই ভাবোঁ যে আমাৰ কৰিমগঞ্জ আৰু ধুবুৰীতো অলপ সমস্যা হ'ব পাৰে, কিন্তু নগাঁও চিটটো অৱশেষত গৈ সেই চিটটো কিন্তু মিত্ৰজোঁটে আনিব পাৰে। আমি অগ্ৰাধিকাৰ ভিত্তিত লোৱাটো আমি চিন্তা কৰি আছোঁ। সেইফালে কাজিৰঙাটো অগ্ৰাধিকাৰ ভিত্তিত লোৱাৰ আমি আলোচনা কৰি আছোঁ। গতিকে আমি এতিয়া বৰপেটাত ইতিমধ্যে আমাৰ সাংগঠনিক স্থিতিটো যথেষ্ট সবল। গতিকে বৰপেটাটো জয়ী হোৱাটো আমাৰ কাৰণে এতিয়া এটা বিৰাট প্ৰত্যাহ্বান বুলি ভবা নাই। গতিকে সেইকাৰণে বৰপেটাত আমাৰ সাংগঠনিক দিশত আমাৰ ফণীভূষণ চৌধুৰীৰ নেতৃত্বত আৰু ভূপেন্দ্ৰৰ নেতৃত্বত মানে যথেষ্টভাৱে আগবাঢ়ি গৈছে। তেনেকৈ বাকীবিলাক সমষ্টিটো আমাৰ ইতিমধ্যে সাংগঠনিক দিশৰ ক্ষেত্ৰত যথেষ্টভাৱে কাম। আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী 12টাতে জয়ী হ'ব লাগে। আমিতো 14ই বিচাৰোঁ, কিন্তু বিচাৰিলেতো নহ'ব, তাৰ ভোটাৰৰ যিটো পেটাৰ্ণ সেইটো চাব লাগিব। কিন্তু 12টা লোকসভাৰ আসন আমি যিকোনো প্ৰকাৰে মিত্ৰজোঁটে আমাৰ দখলত আনিব লাগিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰা।